বাকী এখন আহিবলগীয়া নতুন ধাৰাবাহিক ধাৰাবাহিকখনৰ যি প্ৰাৰম্ভিক আয়োজন এই আয়োজনতে লাগিছে এইখন ভাল চিৰিয়েল হ'ব অকণমান ব্যতিক্ৰমী ধাৰাবাহিক হ'ব হয়তো প্ৰত্যেকটো জেনেৰেশ্যনে চাই ভাল পাব প্ৰতি বয়সৰ সকলো বয়সৰ দৰ্শকে উপভোগ কৰিব পাৰিব এনেধৰণৰ এটা অনুমান হৈছে আৰু ভাল হওক সফল হওক স্যাৰ আপুনিও ইয়াতে অভিনয় মই অভিনয় কৰিম বহুদিনৰ মূৰত বাপেক যে হ'ব ন মূৰত ধাৰাবাহিক কৰিছোঁ আৰু সৌভাগ্যক্ৰমে আৰু তেওঁৰ দুৰ্ভাগ্যক্ৰমে ময়ে ক'বলৈ গৈছোঁ আমাৰ কেমিষ্ট্ৰিটো ভাল আগতে দৰ্শকে আদৰিছে আমাক হিচাপে হয়তো এইবাৰো আদৰিব হয়নে আৰু ৰাজীৱ দা যিহেতু আপুনি ৰাজীৱৰ লগত মই আগতে কেতিয়াও কাম কৰা নাছিলোঁ মই আচলতে বহুত বেছি কাম নকৰোঁ বাৰু কিন্তু ৰাজীৱক মই প্ৰথম পাইছোঁ ভাল লাগিছে ৰাজীৱৰ এপ্ৰ'চটো ভাল আৰু ৰাজীৱৰ এইটো সপোন প্ৰকল্প ড্ৰিম প্ৰজেক্ট বুলি ৰাজীৱে কৈছে তেওঁলোকে সপোনতো দেখিছে আৰু ঈশ্বৰ প্ৰদত্ত সপোন প্ৰদত্ত কামবিলাক ভাল হয় কাৰণ তাত দেহে মনে জড়িত হৈ থাকে ভাল হ'ব ভাল হোৱাটো 100%। হয় ৰাজীৱ দা শেষত সকলোকে এবাৰ কৈ দিয়ক প্ৰথম বাকী ৰাইজৰ কেইটাকে গম বাকীখন চাব আৰু আপোনালোকে জানে ৰাজীৱে আমাৰ খণ্ড পৰিচালক হিচাপে বেহাৰবাৰী আউটপোষ্টত ইমান দিনে তাৰ অভিজ্ঞতা হৈ আছে আৰু সি নিজেও এক্টিং কৰে ভাল এক্টৰ গতিকে টেনশ্যনে বাৰু ধুনীয়াকৈ আপোনালোকৰ মাজলৈ এখন নতুন ধাৰাবাহিক আনিব পাখি গতিকে পাখি খুব সুন্দৰভাৱে যদি দৰ্শকে আঁকোৱালি লৈ খুব ভাল লাগিব আৰু তেওঁলোকৰ ইমানখিনি কাম এতিয়া কৰি আছে গতিকে আমি আশা ৰাখিছোঁ আৰু ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ যে তাৰ কামটো প্ৰথম সি ব্যক্তিগতভাৱে প্ৰথম বৰ মুকলিকৈ পৰিচালনা কৰিব গতিকে তাৰ কামটো যাতে ভাল হয় সেইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ আজি আমাৰ ৰেঙনি চেনেলৰ নতুনকৈ এখন ধাৰাবাহিক পাখি ৰ'দ বৰষুণৰ খেলা আজি পূব মূৰত অনুষ্ঠান হৈছে আৰু এইখন আমাৰ অতি মোৰ মৰমৰ সৈয়দ ৰাজীৱ ৰহমানে এখন পৰিচালনা কৰিব মই ৰেঙনিত যেতিয়া মই বেহৰবাৰী কৰি আছোঁ তেতিয়া মই ৰাজীৱক লগ পাইছিলোঁ আমাৰ এটা খুব বণ্ডিং আছে আন্তৰিকতা আছে লগ পালোঁ মই ভাল হ'ব মানে অতি সকলোৱে বৰ নিষ্ঠাৰে কাম যিখিনি মানে অভিনেতা অভিনেত্ৰী ইয়াৰ লগত সংযুক্ত হৈছে তেওঁলোক যথেষ্ট অভিজ্ঞতা থকা অভিনেতা অভিনেত্ৰী গতিকে মই ভাবোঁ যে ধাৰাবাহিকখন অসমৰ ৰাইজে ভাল পাব আঁকোৱালি ল'ব আৰু মোৰ ফালৰ পৰা এইখিনিতে ৰাজীৱক মই মোৰ আন্তৰিক শুভকামনা জনাইছোঁ যাতে এখন সুন্দৰ ধাৰাবাহিক অসমৰ ৰাইজক সি উপহাৰ দিব পাৰে ৰ'দ বৰষুণৰ ধেমালি নামটোৱে খুব সুন্দৰ আৰু ইয়াৰ কাহিনী সাধাৰণ এটা কনচেপ্ট লৈ পেলাই কৰা হৈছে খুব মানুহৰ ৰিলেট কৰিব পাৰিব দৰ্শকে নিজৰ বুলি ভাবিব পাৰিব আৰু ৰাজীৱে ইমান দিন বেহৰবাৰী কৰি আছিলে এতিয়া এইখন কৰিব সি খুব ধুনীয়াকৈ প্লেন কৰিছে আৰু ভাল ভাল আৰ্টিষ্ট আছে সকলো অভিজ্ঞ আৰ্টিষ্ট মই আজি দেখিলোঁ মুহূৰ্তত গতিকে মই ভাবোঁ খুব ভাল হ'ব আৰু ৰাইজক মই এইটোৱেই অনুৰোধ কৰিছোঁ আমাৰ ৰেঙনিৰ সকলো চিৰিয়েলক যেনেকৈ আপোনালোকে মৰমৰ আশীৰ্বাদ দিয়ে পাখিকো আপোনালোকে নিজৰ বুলি ভাবক আৰু মৰম আশীৰ্বাদ দিয়ে আজি ভালেই লাগিছে পাখি লগাবলৈ চেষ্টা কৰিছোঁ মই আৰু টিমটো খুব ভাল আৰু খুব নতুন কনচেপ্ট এটাক লৈ পেলাই আমাৰ ডাইৰেক্টৰ ৰাজীৱ দাই চেষ্টা কৰিছে আমাৰ লিখিছে ভাইটি এটাই আৰু গতিকে মই ভাবোঁ স্ক্ৰিপ্টটো পঢ়িছোঁ খুব ইউনিক স্ক্ৰিপ্ট এটা আৰু আমাৰ যিখিনি নৰ্মেল আমাৰ ধাৰাবাহিক আছে সেই ধাৰাবাহিকখিনিতকৈ অকণমান ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে গতিকে আশা কৰোঁ ৰাইজে ভাল পাব আৰু আমাৰ এই পাখিৰ যাত্ৰাত আমাৰ কৰে তাৰে আশা পায় আপোনাৰ সহশিল্পী হিচাপে আছে আৰু হয়তো তাইৰ লগত মোৰ প্ৰথম কাম গতিকে আশা কৰোঁ আমাৰ দুইজনকে আঁকোৱালি লয় আৰু আমাৰ গোটেই টিমটোকে আঁকোৱালি লয় তাৰে প্ৰাৰ্থনা আপোনালৈ শুভেচ্ছা জনালোঁ ভাল হওক সঁচাই কিন্তু মোৰ মনে এটা কথা কয় পাখিখন চাই কিন্তু ৰাইজে বহুত ভাল পাব আৰু অসমৰ ৰাইজৰ এটাই অনুৰোধ যে
আমাৰ ৰেঙনি চেনেলৰ পৰা নতুনকৈ সম্প্ৰচাৰ হ'ব গৈ আছে পাখি বুলি আজি শুভ মুহূৰ্ত হৈ গৈছে আৰু কিছুদিন পিছতে আপোনালোকে উপভোগ কৰিব পাৰিব পাখি তো আপোনালোকে সেইকেইদিনৰ কাৰণে অপেক্ষা কৰিব লাগিব আৰু দুদিনমান ধৈৰ্য ধৰিব লাগিব কিয়কি পাখিত মোৰ মৰমৰ ভাইটি প্ৰয়াস আছে সি মোক খুব মৰমৰ আৰু খুব ভাল অভিনয় কৰে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে একদম মোৰ আৰু এজন মৰমৰ ভাইটি ৰাজীৱ চৈয়দ ৰাজীৱ ৰহমান তাৰ লগত মই বহুত বছৰৰ পৰা কাম কৰিছোঁ চ' তাক গোটেইখিনি কথা ভালকৈ জানো তাৰ মনৰ কথাখিনিও মই ভালকৈ জানো আৰু সি যিটো কনচেপ্ট লৈ এই চিৰিয়েলখন আগবাঢ়িব লৈছে সঁচাই তাৰ মতে যদি কৰে অসমৰ ৰাইজে সঁচাই এখন বেলেগ ধৰণৰ কনচেপ্ট এটা আপোনালোকে দেখা পাব আৰু সদায় তেওঁলোকক আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে আগুৱাই যাওক সৰু ল'ৰা চেষ্টা কৰিছে আপোনালোকে সহায় কৰক তেনেকৈ আগবাঢ়ি যাব ধন্যবাদ ৰেঙনিৰ নতুন আয়োজন খুব সুন্দৰ কাহিনীৰে আমাৰ লগ বন্ধুৱে খুব মৰমৰ ৰাজীৱে বেহৰবাৰী খণ্ড পৰিচালক হিচাপে কাম কৰি আছিলে খুব টেলেণ্টেড ল'ৰা নতুনকৈ নিজা ডাইৰেকশ্যনৰে এখন খুব সুন্দৰ কাহিনী এটা আগবঢ়াই লৈ নিব বিচাৰিছে ৰেঙনিৰ জৰিয়তে পাখি মোৰ ফালৰ পৰা পাখিৰ সমূহ কৰ্মকৰ্তালৈ আৰু অভিনেতা অভিনেত্ৰীলৈ থাকিল আৰু সকলোৱে ভাল কাম কৰি যাওঁ বুলি আশা থাকিল মোৰ আমি একেলগতে কাম কৰিছোঁ উপাসনা প্ৰিয়ম আমি একেলগতে কাম কৰিছোঁ আগত আৰু আছে প্ৰয়াস সি আমাৰ লগত কাম কৰিয়ে আছে সিহঁত দুটা নতুনকৈ উঠি অহা সকলোৱে পৰিচিত মোক চেহেৰা সেইকাৰণে তেওঁলোকলৈ মোৰ বহুত শুভেচ্ছা থাকিল ভালকৈ কৰি যাওঁ ভালো লাগিছে নাৰ্ভাছো হৈছোঁ ভয়ো লাগিছে কিন্তু মানে ৰাইজক কৈছোঁ প্ৰথমবাৰ যিহেতু কৰিছোঁ তো ৰাইজে যাতে মৰম আশীৰ্বাদ কৰে মানে কেৰেক্টাৰটোৰ বিষয়ে অকণমান গম পাইছানে কি এনেকুৱা কি হ'ব মানে আমাৰ প্ৰয়াসদাৰ ভণ্টি হয় ন মানে যিজন হিৰো কৈছে হিৰোৰ ভনীয়েক হয় আপুনি হিৰোইনৰ লগৰ পাখি ডেফিনেটলি আমাৰ নিউ ভেঞ্চাৰ ৰেঙনি চেনেলৰ আৰু আই এম চিয়'ৰ এইটো ৰাজীৱ ৰহমান তেখেতৰ ডিৰেকশ্যনত আহি আছে আই এম চিয়'ৰ এইখন চিৰিয়েল খুব ভাল হ'ব এটা নতুন মানে নতুন কনচেপ্ট লৈ পেলাই এইখন মানে আৰম্ভ কৰা হৈছে এইটো অলপ স্ক্ৰিপ্টখনে তেনেকুৱা লিখা হৈছে য'ত নেকি ইটছ মোৰ ৱেব চিৰিজ লাইক আৰু প্লাছ এটা খুব ধুনীয়া টীম হৈছে ইয়াত আই হেভ টু চে ফৰ দ'জ পিপল যোনে সদায় বিহাইণ্ড দ্য কেমেৰা থাকে ষ্টাৰ্টছ ফ্ৰম দ্য ডাইৰেক্টৰ অফক'ৰ্ছ ৰাজীৱ চিনেমাটোগ্ৰাফাৰ গজেন এণ্ড দেন যোনজন ভিডিঅ' এডিটৰ হ'ব খুব টেলেণ্টেড এজন ভিডিঅ' এডিটৰ কুণাল তেওঁ আছে আৰু মনোজ আছে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে টীমটো খুব ধুনীয়া হৈছে আৰু আই এম চিয়'ৰ আৰু যোনখিনি আমাৰ আৰ্টিষ্টসকলো খুব ভাল লগা আৰ্টিষ্ট আৰু খুব ৰিয়েলিষ্টিক আৰ্টিষ্টখিনি আহিছে এইখন চিৰিয়েলত যি ধৰণে নামটো পাখি আই এম চিয়'ৰ ইট উইল ফ্লাই ইন দ্য স্কাই লাইক এ ফেডাৰ আপোনালোকে প্লিজ চাব আৰু ফৰ দেট ইউ হেভ টু ৱাচ টেলিভিজন ৰাদাৰ দেন ইউটিউবো চাব ডেফিনেটলি কেলেকি আমাৰ ইউটিউবটো আমাৰ ইটছ মোৰ আমাৰ হাতে কিন্তু আপোনালোকে আমাৰ TRP কাৰণে আপোনালোকে প্লিজ টেলিভিজনত চিৰিয়েলসমূহ চাব প্লিজ ডোণ্ট ফৰগেট টু ৱাচ পাখি আৰু খুব সোনকালে ইয়াৰ টিজাৰ্ছ আহি আছে চাব আৰু এনকাৰেজ কৰিব প্ৰথমবাৰৰ কাৰণে ৰাজীৱ খুব বহুত বছৰে তেওঁ বেহৰবাৰী আউটপোষ্টৰ লগত জড়িত কিন্তু ফাৰ্ষ্ট টাইম এজ এ ডাইৰেক্টৰ নিজৰ এটা চিৰিয়েল লৈ আগবাঢ়ি আহিছে এনকাৰেজ কৰক এণ্ড ইয়'ৰ এনকাৰেজমেণ্ট উইল প্ৰুভ ইন হিজ TRP চ' প্লিজ পাখি চাব থেংক ইউ ছ' মাছ আজিৰ দিনটো খুব ভাল বুলি ক'ম খুব ভাল লাগিছে আচলতে ৰাজীৱ মৰমৰ ভাইটি আজি প্ৰায় 12-13 বছৰ আমি একেলগে কাম কৰিছোঁ একেলগে ডাঙৰ হৈছোঁ আজি ডাইৰেক্টৰ হিচাপে মোৰ চকুৰ আগতে দেখিবলৈ পাইছোঁ সেয়া ভাল খবৰ খুব ভাল লাগিছে মনটো আজি তাৰ নতুন এখন ধাৰাবাহিক আহিব পাখি যিখন চাই খুব ভাল পাব আমি কাহিনীটো যিহেতু পঢ়িছোঁ খুব ধুনীয়া হৈছে আৰু মোৰ বিশ্বাস আপোনালোকেও খুব ভাল পাব তাৰো আচলতে ৰাজীৱৰো এখন পাখি লগাই সি উৰিবলৈ চেষ্টা কৰিছে আৰু মোৰ বিশ্বাস সি বহু দূৰ উৰি যাব পাৰিব আৰু আপোনালোকৰ মৰম চেনেহ লাগিব
যিদৰে আপোনালোকে তাক বেহৰবাৰীক টেনচন হিচাপে মৰম দিছে, বেহৰবাৰীক মৰম দিছে, ৰেঙনি জিপিক মৰম দি আহিছে, পাখিখনকো আপোনালোকে সেই মৰম, সেই চেনেহ, সেই আশীষ দিব আৰু খুব ভাল হওক। খুব সোনকালে আপোনালোকৰ মাজলৈ আহিব। তালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে পাখিৰ সমূহ কলা কুশলীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল এখন ধাৰাবাহিক তেওঁলোকে পাইছে আৰু দৰ্শকসকলকো কৈছোঁ আপোনালোকে খুব ভাল ধাৰাবাহিক এখন খুব সোনকালে চাবলৈ পাব। এয়াই ৰাজীৱ, ভালদৰে কাম কৰি যা আৰু মোৰ শুভেচ্ছা সদায় তোৰ লগত আছে। কি সহকাৰী পৰিচালক আছে মনোজ দা অকণমান পাখিৰ বিষয়ে ক'ব। আজি মুহূৰ্ত হৈছে পাখি এখন খুব ধুনীয়া ধাৰাবাহিক আপোনালোকৰ বাবে আগবঢ়াইছে আৰু প্ৰয়াস ফুকন আছে, লগতে উপনাপিয়ম আছে, জ্যোতিনাৰায়ণ নাথদেৱ আছে। ধুনীয়া এটা কাহিনী, যিটোখন মানে এজন বাইক চালক বা ৰেপিডো ড্ৰাইভাৰ, তেওঁ প্ৰেমত পৰে ধনী ছোৱালী আৰু বিশেষখিনি নকওঁ। তাৰপিছত তেওঁলোকৰ প্ৰেম কাহিনীত সংঘাত আহে। সকলোবোৰ চাবলৈ আপোনালোকে ৰেডি থাকক আৰু ৰঘুললৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এইটো খুবেই ভাল লাগিছে আৰু মানে কি বাকী মোৰ ড্ৰিম প্ৰজেক্ট আছিলে, আজি বাস্তৱত ৰূপ দিব গৈ আছোঁ। খুবেই ভাল লাগিছে আৰু বাকী ৰ'দ বৰষুণৰ ধেমালি, ইয়াত মানে আপোনালোকে ফেমিলি ড্ৰামাৰ পৰা অকণমান শাহু বোৱাৰী কাজিয়াৰ পৰা অকণমান বেলেগ চাবলৈ পাব। ইয়াত ৰোমেণ্টিক হ'ব, এটা ধুনীয়া প্ৰেম কাহিনী এটা আছে, তাত ষ্ট্ৰাগল জীৱন আছে, ল'ৰাজনৰ হিৰ' হিৰ'ইনৰ ষ্ট্ৰাগল লাইফৰ কথা আছে। তাৰপিছত ঘৰুৱা প্ৰব্লেম, যিটো আমাৰ জীৱনত বাস্তৱ জীৱনত ঘটি থাকে, তেনেকুৱা বহুত ধুনীয়া ষ্টৰি আছে বা কিছুমান ধুনীয়া ধুনীয়া কাহিনী আছে। মানে ইয়াত অকল এটা ষ্টৰি নহয়, পাখিত বিভিন্ন এটা ষ্টৰি সোমাই আছে। পাখি চিৰিয়েলখনত প্ৰত্যেকজন কেৰেক্টাৰে এটা ষ্টৰি সোমাই আছে। আৰু আমাৰ আছে উপসনা প্ৰিয়ম আছে, প্ৰয়াস ফুকন আছে, তাৰপিছত আৰু আমাৰ বহুখিনি শিল্পী আছে এই চিৰিয়েলখনৰ লগত জড়িত। আমাৰ চিনিয়ৰ আৰ্টিষ্টো আছে বহুখিনি, জ্যোতিনাৰায়ণ নাথ আছে, জুলেন ভূঞা আছে। তেখেতসকলক আপোনালোকে পাখিৰ জৰিয়তে দেখিবলৈ পাব। পাখি চিৰিয়েলৰ লগতে আপোনালোকে ক'ব এটা সুন্দৰ চিৰিজ এটা চাব, খুব ভাল পাব। উপসনা আছে, মাতি দিছোঁ। ডাইৰেক্টৰ আৰু হিৰইন একেলগে কেনেকুৱা মনোভাৱ? আপোনাকে সুধিছোঁ, ডাইৰেক্টৰ ওচৰত আছে এতিয়া। কাইলৈৰ পৰা শ্বুটিং কেতিয়া? কাইলৈৰ পৰা হ'ব শ্বুটিং, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি প্ৰমো শ্বুট কৰিছোঁ, সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব। আপুনি কেনেকুৱা ধৰণে আশা কৰে? এতিয়া গোটেই আশাখিনি তাইৰ ওপৰতে কৰিছে, কিবা কৰি এতিয়া আজি শ্বুট নাই নহয়, আজি প্ৰমো শ্বুট কৰিছোঁ। পাখি ধাৰাবাহিক, ধুনীয়া এটা কাহিনী, খুব ধুনীয়া চৰিত্ৰ। মোৰ তাতোকৈ ডাঙৰ কথা, মোৰ ড্ৰিম নেম পাইছোঁ মই এবাৰ। পাখিটো ড্ৰিম নেম আছে? এইটো কোনো নাজানে, চালে চাগে গম পাব। মোৰ মানে বহুত ইচ্ছা আছিলে, যেতিয়াৰ পৰা মই জানো মানে মোৰ জনাৰ পৰা মোৰ এটা ফেভৰেট নাম আছে। মোৰ মা দেউতাও নাজানে, কোনো নাজানে, সেইটো হৈছে মৌ। আৰু কোইনচিডেণ্টলি এই যেতিয়া মই শ্বৰ্ট ষ্টৰিটো পঢ়ি আছিলোঁ, ষ্টৰিটোত মই যেতিয়া পঢ়িলোঁ নিজৰ কেৰেক্টাৰটো, মই চালোঁ যে মৌ কোন হয়, তুমি হয়। মোৰ মানে বহুত সঁচাকৈ বহুত ভাল লাগিছে মনটো। মানে তাতে মানে নামটো আপোনাৰ মৌ দিছে? চৰিত্ৰটোৰ নাম মোৰ মৌ, মোৰ চৰিত্ৰটোৰ নাম মৌ। তাতোকৈ ডাঙৰ কথা মোৰ কাৰণে একো হ'ব নোৱাৰে, মোৰ ড্ৰিম নেম হয়। এইটো নাজানো কিয়ৰ কাৰণে মোৰ ভাল লাগে, ইমান ভাল লাগে নামটো। আশা কৰিছোঁ বহুত ভাল পাব ৰাইজে। ৰাজীৱ দাক চবেই ভাল পায়, খুব মৰম কৰে, মই দেখিব পাইছোঁ। খুব বেছি ভাল লাগিব, চিয়ৰ ভাল লাগিব। মই বহুত আশাবাদী আৰু মানুহজন খুব সহজ সৰল। মই যিমান দিন কথা পাতিছোঁ, ইমান চিম্পলকৈ কথাবিলাক কয়, বহুত সহজ সৰল মানুহজন।